মই যিখিনি কম সেইখিনিকে প্ৰকাশ কৰিব নিশ্চয় হ'ব। কালি এটা নিউজ ওলাইছে নিউজটো অকণমান মোক অকণমান ব্যতিব্যস্ত কৰিছে মই তেনেকুৱা উদ্দেশ্যৰে অহা নাই আজিও চাওক মই আহিছোঁ এটা কথা আজি আমাৰ বহুত পুৰণা কৰ্মী এলাগী হৈ আছে আৰু এই কৰ্মী চবে মোৰ লগত সঘন সম্পৰ্ক ৰাখিছে আৰু বহুতে তেওঁলোকৰ মনৰ কথা প্ৰকাশ কৰিছে যে তেওঁলোক বেলেগ বেলেগ ৰাজনৈতিক দলত যোৱাৰ এক পৰিকল্পনা কৰিছে আৰু বিশেষকৈ কংগ্ৰেছলৈ যাবলৈ বেছি ধাৱমান হৈছে মোৰ মনত এটা সংশয় আছে যে কংগ্ৰেছ যদি পুনৰ এবাৰ আকৌ ইয়াত ক্ষমতাত আহিবলৈ হয় অসম আৰু অসমীয়াৰ কাৰণে আৰু এটা ডাঙৰ ক্ষতি হ'ব গতিকে মই কৰ্মীখিনিৰ ওচৰলৈ গৈছোঁ বুলি তোমালোকে একো সিদ্ধান্ত নল'বা ৰ'বা মই গৈ আছোঁ মই কথা পাতিম আৰু সেইকাৰণে মই কৰ্মীখিনিক বুজাব চেষ্টা কৰিছোঁ যে চোৱা এতিয়াই সিদ্ধান্ত নল'বা কিয়নো আমি দেখিছোঁ আমাৰ ক'ৰবাত অন্যায় হৈছে বা আমাৰ প্ৰতি হেৰি হৈছে যিহেতুকে যোনে কৰিব লাগিছিল তেওঁলোকে কৰা নাই গতিকে আমি এতিয়াও আশাবাদী যে আমাৰ কেন্দ্ৰত হয়তো সাংগঠনিক যিটো নেতৃত্ব মানে মই আকৌ ভুলতে নহয় যাতে মোদীজী আৰু অমিত শ্বাহৰ যি কথা কোৱা নাই সাংগঠনিক যি ৰাষ্ট্ৰীয় সভাপতি আৰু ৰাষ্ট্ৰীয় সম্পাদক এইসকলৰ পৰিৱৰ্তন হোৱাটো স্বাভাৱিক হ'বই গতিকে তেওঁলোকৰ পৰিৱৰ্তন হ'লে যি আহিব নতুন নেতৃত্ব সংগঠনৰ তেওঁলোকে যদি কিবা বিচাৰ কৰে যদি জাষ্টিছটো ন্যায়টো আমাৰ কাৰ্যকৰ্তাসকলক দিবলৈ বিচাৰে তেতিয়াহ'লেতো আমি ন্যায় পোৱাৰ সম্ভাৱনা আছে গতিকে আজিয়ে তোমালোকে কোনো ধৰণৰ সিদ্ধান্ত নল'বা যে বেলেগ ৰাজনৈতিক দলত গৈ পেলাই তোমালোকৰ ৰাজনৈতিক জীৱন যাত্ৰা আৰম্ভ কৰা কিন্তু সেইটো হ'বলৈ হ'লে আমাৰ এবাৰ গুচি গ'লে এবাৰ ঢৌ উঠিলে তাক ৰখাটো বৰ কঠিন হ'ব গতিকে মই দলীয় কৰ্মীখিনিক কৈছোঁ যিসকলে মোৰ লগত সম্পৰ্ক ৰাখিছে যে এতিয়া এইচব সিদ্ধান্ত নল'বা এবাৰ ৱেইট কৰা চোৱা নিশ্চয় মোৰ বিশ্বাস আছে যে কেন্দ্ৰীয় নেতৃত্বই হয়তো যি নতুন নেতৃত্ব আহিব আমাৰ সাংগঠনিক নেতৃত্ব তেখেতসকলে হয়তো কিবা নতুনকৈ বিচাৰ বিমৰ্শ কৰিব সেইটো আশাৰে আমি ৰৈ আছোঁ আৰু তেওঁলোকক কৈছোঁ এতিয়া বেলেগ সিদ্ধান্ত নল'বা এতিয়ালৈকে ইয়াতে থাকা আৰু সংগঠিত হৈ থাকা যদি ল'ব লগা হয় তেতিয়া আমি ল'ম একেলগে কিন্তু এতিয়াই নহয় আমি সেইটো ন্যায়ৰ কাৰণে ৱেইট কৰিম মানে এইটো উদ্দেশ্যে আহিছোঁ তেওঁলোকে বেলেগ এটা সিদ্ধান্ত লোৱাৰ কথা আপুনি উল্লেখ কৰিছে যে তেনেধৰণৰ এটা সিদ্ধান্ত কেনেধৰণৰ সিদ্ধান্তৰ দিশে তেওঁলোকে আচলতে চাওক আমাৰ ইতিমধ্যে আমি এবাৰ আগতেও এনেকুৱা এবাৰ আলোচনা আৰম্ভ কৰিছিলোঁ মই তেতিয়াও তেওঁলোকে বেলেগ বেলেগ প্ৰস্তাৱ দিছিল যিটো মই এগ্ৰী কৰা নাছিলোঁ তাৰে কেইজনমানতো আমাৰ যুধিষ্ঠিৰ গগৈ আৰু কোনোবা এজনতো আমাৰ তেনেকৈ গুচি গ'ল বা বেলেগ দললৈ আৰু বহুতো যাওঁ কৰি কেনে প্ৰস্তাৱ দিছিলে ছাৰ এই কিবা দল গঠন কৰিবলৈ মই সেইটো কিবা এটা হেৰি কৰা নাছিলোঁ তেনেকৈ কৈ ৰাখিছিলোঁ বা যিয়ে নহওক এতিয়া দেখিছোঁ তেওঁলোকে একদম এক্সট্ৰিম পইণ্টত আহিছিল যাবই এনেকুৱা এটা হেৰি কৰিছে চাওক বহুত ৰাজনৈতিক দলে আহ্বান কৰিছে মোকো আহ্বান কৰি আছে মোকোতো নকৰা নহয় মোকতো কৈছে যে আপুনি আমাৰ ৰাজ্যিক সভাপতি লওক কিবা লওক বহুত কৈ আছে মইতো এইটো কৰা নাই যোৱা নাই আৰু এতিয়ালৈকে যোৱা নাই আৰু নাযাওঁ হয়তো ফটককৈ আৰু ঠিক তেওঁলোককো আমাৰ দলীয় কাৰ্যকৰ্তাসকলকো তেনেকৈ চেষ্টা কৰিছে আৰু আপোনালোকে দেখা পাইছে যে প্ৰতিটো পলিটিকেল পাৰ্টীয়ে অন্ততঃ দলীয় বিজেপিৰ পুৰণা দলীয় কাৰ্যকৰ্তাৰ প্ৰতি কৰা ব্যৱহাৰটো তেওঁলোকৰো বক্তব্যত প্ৰকাশ পায় তাৰমানে তেওঁলোকে ওচৰতে আছে আমাৰ দলীয় কাৰ্যকৰ্তাখিনি গোটেই ক্ষোভটো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নেকি বাৰু চাওক যোনে চলাইছে পাৰ্টি তেওঁ সেইটো অনুভৱ কৰাটো তেওঁৰে কৰ্তব্য আছিলে যেতিয়া তেওঁ উপভোগটোতো তেওঁৰ প্ৰতিয়ে যাব না সেইটো স্বাভাৱিক কথা গতিকে সেইটো মই তাৰ প্ৰতি বুলি নকওঁ কিন্তু দলে সেইখিনি ন্যায় দিয়া নাই এতিয়া ছাৰ ইয়াতে আপুনি আলোচনা কৰিছে ছাৰ ইয়াতে কাৰ বিৰুদ্ধে ক্ষোভখিনি আছিলে ৰাইজৰ যথেষ্ট আপোনালোকৰ দলীয় সতীৰ্থ আছিলে প্ৰাক্তন মই যিখিনি আজি কথা বতৰা পাতি পাইছোঁ তেওঁলোকৰ প্ৰতিজনৰে মানে দলে যে তেওঁলোকক টোটেলি ইগন'ৰ কৰি দিছে কোনো গুৰুত্ব দিয়া নাই আজি নতুন মানুহৰ হাতত সকলো অধিকাৰ দায়িত্ব ক্ষমতা চব পদবী দি দিছে সেইটো বস্তু তেওঁলোকে সঁচাকৈ হয় কিন্তু যি সময়ত শূন্য অৱস্থাত যিসকলে ত্যাগ কৰি আজিও কোনোবাই কৈছে জয়ন্ত দত্তক যেতিয়া গুলি আছিল তাৰ পাছতে মই আছিলোঁ বোলে মোৰ দেউতা আছিলে গুলি মোৰ গাত নালাগিল তাৰ গাত লাগিল সেই চব ল'ৰা আজি কিমান কষ্টত আছে সেইটোতো আমিহে উপলব্ধি কৰিম না কিন্তু আজি নতুন যিসকলৰ হাতত দায়িত্ব দিছে তেওঁলোকেতো একো নাজানে সেইখন চিনিও নাপায় কাৰ কি ত্যাগ আছে কাৰ কি ছেক্ৰিফাইচ আছে গতিকে সেই বস্তুতে ডাঙৰ মিষ্টেক আৰু ব্লাণ্ডাৰ কৰিছে গতিকে সেইটো বস্তু অতি সোনকালে শুধৰণি হ'ব লাগে
শুধৰণি হ'লে হয়তো দলত পৰিৱৰ্তন আহিব টোটেলি পুৰণা মানুহৰ হাতত দলৰ কণ্ট্ৰলিং কামাণ্ডটো দিব লাগে যদি দল বচাব খুজিছে আৰু যদি আজি দলৰ নেতৃত্বই যদি ভাবিছে যে পুৰণি কাৰ্যকৰ্তাৰ কোনো কাম নাই কোনো দম নাই একো কৰিব নোৱাৰে কিন্তু ভয়ংকৰ শক্তি আছে খালি তেওঁলোকে অকণমানো পিছলি যোৱা নাই কিয়নো দলটোক তেওঁলোকে অত্যন্ত ভাল পায় আৰু ক্ষতি কৰোঁ বুলি ক'লে কোনো টিকিব নোৱাৰিব মই কৈছোঁ হয়তো তেওঁলোকে দলীয় কৰ্মীৰ ক্ষমতাৰ শক্তিৰ ওপৰত তেওঁলোকৰ জ্ঞানৰ অভাৱ হয়তো সেইটো কাৰণে তেওঁলোকে কৰা নাই বা পৰা নাই কিন্তু ট্ৰিমেণ্ডাছ শক্তি আছে পুৰণা দলীয় কৰ্মী যদি তেওঁলোকে উভতি মানে উল্টা পিনে যাওঁ বুলি কয় দল থৰথৰকৈ কঁপি যাব মই কৈ দিছোঁ আপোনাৰ ভাষণত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দৰ প্ৰতি আপোনাৰ এটা খুব আন্তৰিকতা আমি দেখা পাইছিলোঁ আগতে এতিয়া সেই আন্তৰিকতাটো আপোনাৰ একেদৰেই আছেনে এতিয়া সৰ্বানন্দ সোণোৱালৰ প্ৰতি মইতো আমি নেতা হিচাপে আমি ৰেচপেক্ট কৰিছিলোঁ সন্মান কৰিছিলোঁ আশা কৰিছিলোঁ সৰ্বানন্দ কিন্তু তেওঁৰ পৰাতো একো নাপালোঁ তেওঁৰ দিনতে মোৰ টিকেট কটা গ'ল তেওঁ হোম মিনিষ্টাৰ থাকোঁতে মোৰ ওপৰত ৰেপ চাৰ্জ আহিলে এইচব বহুত কথা আছে গতিকে তেওঁলোকে যেতিয়া ভাবিছে যে এওঁলোকৰ পুৰণা যিসকল নেতা আছে তেওঁলোকক উলিয়াই পেলাই আমাৰ পাৰ্টি বনাই ল'ব লাগে তেওঁলোক দুইজনৰ মাজত কম্পিটিশ্যন হ'ল না এজনে AGP মানুহ টানিলে এজনে কংগ্ৰেছৰ টানিলে বাকী আমাৰ যিসকলে BJP কৰিছে সেইসকল ক'ৰবাত উপৰি পৰিলে সেইটো তেওঁলোক দুইজনৰ সেইটোৱে কাগজৰ চলিলে আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্থিতিত কেনেধৰণে চাই বিষয়টো মই বহুতখিনি ক'লোঁ আৰু ইয়াতকৈ আৰু বেলেগ নকওঁ বাকী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ